এগৰাকী জনপ্ৰতিনিধিয়ে বিচাৰিলে কি কৰিব নোৱাৰে। নমস্কাৰ, প্ৰাতঃ টাইমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আমি উপস্থিত আছোঁ পলাশবাৰী পৌৰসভাৰ এটা অঞ্চলত, যিটো অঞ্চলৰ পৰা আজিৰ পৰা কিছুমাহ আগত আমি এটা নিউজ পৰিৱেশন কৰিছিলোঁ। সেইটো আছিলে দ্বিতীয় ডাম্পিং গ্ৰাউণ্ডলৈ পৰ্যবেক্ষিত হ'বলৈ আহিছে নেকি পলাশবাৰী এই অঞ্চলটো। এই সন্দৰ্ভত আমি পলাশবাৰীৰ যিগৰাকী পৌৰপতি আছিলে আমি তেখেতক লগ কৰিছিলোঁ, তেখেতক আমি দৃষ্টিগোচৰ কৰিছিলোঁ। এই যি অঞ্চলত বৰ্তমানে উপস্থিত আছোঁ, এই অঞ্চলটোৰ এটা কদৰ্যময় পৰিৱেশ। আমাৰ আনখন স্ক্ৰীণত সেই সময়ৰ সেই কদৰ্যময় পৰিৱেশৰ কিছু দৃশ্যাৱলী আপোনালোকক আমি দেখুৱাই আছোঁ, আৰু বৰ্তমান আজিৰ এই দৃশ্যাৱলী আমি আপোনালোকক দেখুৱাবলৈ আগবাঢ়িছোঁ। আজি এই স্থানত কিছু সময় পিছত উপস্থিত হ'বহি পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া। আমি জানিব পাৰিছোঁ তেখেতে কিছু সময় পিছত আহি এই টেনিছ কোৰ্টখন তেওঁ উদ্বোধন কৰিব, এই বেডমিণ্টন কোৰ্টখন তেওঁ উদ্বোধন কৰিব। আমাৰ মাজত উপস্থিত আছে এগৰাকী জনপ্ৰতিনিধি তথা পলাশবাৰী সমষ্টিৰ পৌৰপতি। প্ৰথমতে আমি তেখেতক প্ৰাতঃ স্বাগতম জনাইছোঁ। বাইদেউ, ভাল লাগিছে, কাৰণ আজিৰ পৰা কিছুমাহ আগত আমি আপোনাক দৃষ্টিগোচৰ কৰিছিলোঁ যে এটা কদৰ্যময় পৰিৱেশৰ বিষয়ে দৃষ্টিগোচৰ কৰিছিলোঁ। আজি যিটো পৰিৱেশ আমি দেখিলোঁ, আপুনি কি ক'ব? হয়, এইটোৰ কাৰণে মই আমাৰ গডৰেজ CSR ছাপৰ্টাৰক মই ধন্যবাদ দিছোঁ, আৰু বিশেষকৈ মই ধন্যবাদ দিছোঁ ফিডবেক ফাউণ্ডেশ্যন চেৰিটেবল ট্ৰাষ্টক, তেওঁলোকৰ আৰু ছান ফাৰ্মাক। মই তেওঁলোকৰ এই সহযোগত আমাৰ ইমানখিনি পদক্ষেপ হৈছে। আজি আপোনালোকে দেখিছে ইয়াতে কিছুমাহ আগতে আপুনিয়ে মোক কুৱেশ্যন কৰিছিলে যে বাইদেউ আপোনালোকে স্বচ্ছতাৰ নামত কি কৰি আছে, কাৰণ স্বচ্ছতাৰ নামত আমি দেখিছিলোঁ পিছপিনে দ্বিতীয় এটা ডাম্পিং গ্ৰাউণ্ড হৈ আছিলে। তো সেই সময়ত মই আপোনাক এটা হেৰি দিছিলোঁ যে এইটো বস্তু আমাৰ দিনত হোৱা নাছিলে, আগত হৈছিলে, এইটো লিগেচি ৱেষ্ট আছিলে আমাৰ। এইটোৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ, আৰু আপোনালোকে আজি দেখিছে এইটো ডাম্পিং গ্ৰাউণ্ড গুচি এতিয়া এটা বেডমিণ্টন কোৰ্ট হ'বলৈ যাই আছে। আৰু অহা 26 জানুৱাৰীৰ দিনাখনে গণৰাজ্য দিৱসৰ দিনা আমি ইয়াতে বেডমিণ্টন এটা টুৰ্ণামেণ্ট পাতিছোঁ, আৰু আপোনালোকে নিজেই দেখিছে ইয়াতে আমি কেনেকুৱা ধৰণত কৰিছোঁ। আৰু এটা ক'বলৈ আছিলে, আমি তাৰ কাৰণে আমি পলাশবাৰী পৌৰসভাৰ সকলো ৰাইজকে ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাক এই ৱেষ্ট মেনেজমেণ্টত যিটো NGO আমাৰ ঘৰ ড'ৰ টু ড'ৰ কালেকশ্যন কৰি আছে, তেওঁলোকে বহুতখিনি ছাপোৰ্ট কৰিছে। আৰু আমাৰ আছে যিখিনি আমাৰ সহযোগী কৰিছে আমাক, ৰাস মহোৎসৱ কমিটি, দুৰ্গা পূজা কমিটি, সাংস্কৃতিক বিকাশ ভৱনৰ যিবিলাক সম্পাদক সভাপতি আছিলে, তেওঁলোকেও আমাক এইটোত মাৰ্গদৰ্শন কৰিছে। আৰু আমাৰ বিশেষকৈ মই ধন্যবাদ জনাইছোঁ আমাৰ বিধায়ক ছাৰক, তেখেতে যিটো আমাক এডভাইচ দিছিলে এইবিলাকৰ ক্ষেত্ৰত, আৰু তেখেতক মই বহুত ধন্যবাদ জনাইছোঁ। এই NGOটো আৰু এই CSR ছাপৰ্টৰ ক্ষেত্ৰত তেখেতৰ সহযোগিতা বহুতখিনি আছে, আৰু অনাগত দিনবিলাকত MLA ছাৰৰ আৰু সহযোগিতা বিচাৰিছোঁ। পলাশবাৰী পৌৰসভাখন টাউনখনক স্বচ্ছতা আৰু নিকা কৰাৰ ক্ষেত্ৰত তেখেতৰ মানে উপদেশ আৰু আৰ্হিবতে আমাৰ পলাশবাৰী পৌৰসভাখন আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আগবাঢ়ি যাব। আপোনালোকে গমেই পাইছে অসমৰ ষ্টেট ৰেংকিঙত আমাৰ 2024 য'ত স্বচ্ছ সৰ্বেক্ষণ আছিলে, তাতে অসমৰ ভিতৰত ষ্টেটৰ ভিতৰত আমাৰ পলাশবাৰী পৌৰসভা 4 নম্বৰ স্থান পাইছে। মই নিউজটোৰ আৰম্ভণিতে এটা মই বাক্য কৈছিলোঁ যে এগৰাকী জনপ্ৰতিনিধিয়ে বিচাৰিলে কি কৰিব নোৱাৰে। হয়, আমি আপোনাক সেই সময়ত দৃষ্টিগোচৰ কৰিছিলোঁ, এই ডাম্পিং গ্ৰাউণ্ডটোৰ কথা দৃষ্টিগোচৰ কৰিছিলোঁ, বা আজি আপুনি এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈছে য'ত নেকি আজি কিছু সময় পিছত আহি আমাৰ বিধায়ক ডাঙৰীয়াই এই কোৰ্টখন উদ্বোধন কৰিব। এনেকুৱা ধৰণৰ আৰু কিবা আপোনালোকে পদক্ষেপ লৈছে নেকি, যে অনাগত সময়ত আৰু এনেকুৱা ধৰণৰ আৰু কিবা চকুত লগা বা এনেকুৱা ধৰণৰ মানুহে শলাগ ল'বলগীয়া কিবা পদক্ষেপ লৈছে নেকি? হয়, আমি কৰিছোঁ। আমি এখন য'ত আমাৰ ব্ৰহ্মপুত্ৰ পাৰত তাতে আমি পাৰ্কৰ কাৰণে ভাবিছোঁ, তাতেও গাৰ্বেজ পইণ্ট হৈ আছিলে। কিছুমানে মৰা গৰু, ধৰ ছাগলী, কুকুৰে খোৱা ছাগলী, এইবিলাক ধৰণৰ আমি গম নোপোৱাকৈ, ধৰ পলাশবাৰী পৌৰসভাৰ কৰ্মচাৰীয়ে বা অফিচে গম নোপোৱাকৈ পেলাই থৈ দিয়ে, য'ত মানে আমাৰ কাৰণে এটা দুৰ্গন্ধময় পৰিৱেশ হৈছে। আৰু তাতে কিছুমানে মানুহে ধৰ ক'ৰ পৰা আহে নাজানো, যিবিলাক আমি ইয়াতেতো মানে শ্বৰ্টেজ কৰি আছোঁ ৱেষ্ট, কিন্তু পেলাই দিয়ে, আৰু সেইবিলাক আমি পেলাৰ পৰা তাতেও আমি এটা হেৰি কৰিছোঁ, GBP ৰিমুভ কৰি আমি ধুনীয়া এটা কৰিছোঁ, আই লাভ পলাশবাৰী লিখিছোঁ। এখন বোট আমি মেৰামতি কৰি মানুহক দেখুৱাইছোঁ যে গাৰ্বেজৰ পৰাও আমি ধুনীয়াকৈ মানে মানুহৰ জনতাই ধৰ ভাল উপভোগ কৰিব পৰা ধুনীয়া হেৰি কৰিব পাৰোঁ। আৰু অনাগত দিনত আমি MLA মহোদয়ৰ হেৰিত তেওঁৰ
আৰ্হিমতে আমি এখন পাৰ্কৰ কাৰণে ভাবিছোঁ আৰু য'ত আমি তাতে GBP ৰিমুভ কৰি সুন্দৰ সুন্দৰ ল'ৰা ছোৱালীবিলাকে খেলাৰ কাৰণে ধৰ কিবা এটা কৰি মানে তাতে পাৰ্কৰ ব্যৱস্থা কৰিব বুলি আমাৰ বিধায়ক মহোদয়ৰ ইয়াতে যথেষ্ট ভূমিকা আছে আৰু এইটো ক্ষেত্ৰত। এয়া আপোনালোকে নিশ্চয় অৱগত হ'ল, এয়া আছিলে আমাৰ পলাশবাৰী পৌৰসভাৰ পৌৰপতি মহোদয়া। আৰু আমাৰ মাজত উপস্থিত আছিলে, আমি কিছু সময় আগতে আমি সাক্ষাৎ লৈছিলোঁ, তেখেত আছিলে পৌৰসভাৰে এগৰাকী কাউন্সিলৰ, তেখেত আছিলে বিৰোধী পক্ষৰ, কিন্তু তেওঁ নিজে আজি শলাগ লৈছে পৌৰসভাৰ যিবিলাক কাম কাজ ইয়াতে হৈছে, এয়া সঁচাকৈ এক নিদৰ্শন। চ' আমাৰ ইয়াতে যোৱা এবছৰ আগতে গডৰেজ কনজিউমাৰ প্ৰডাক্টছৰ CSR ইনিচিয়েটিভত ফিডবেক ফাউণ্ডেশ্যন চেৰিটেবল ট্ৰাষ্ট গুৰগাঁৱৰ এটা অৰ্গেনাইজেশ্যন হয়, তেখেতসকলে আমি পলাশবাৰী পৌৰসভাৰ লগত যৌথ প্ৰচেষ্টাত ৱেষ্ট মেনেজমেণ্টৰ ওপৰত জিৰ' ৱেষ্ট জিৰ' কষ্টৰ প্ৰগ্ৰামটো আমি চলাই আহিছোঁ। আৰু এই সন্দৰ্ভত আমাৰ ইয়াতে লিগেচি ৱেষ্ট যিটো আছিলে, যে পুৰণা আজি 10-15 বছৰ আগৰ যিবিলাক ৱেষ্ট আহি ইয়াতে ডাম্প হৈ আছিলে, সেই ৱেষ্টৰ মেনেজমেণ্ট কৰা হ'ল। তাৰপিছতে এই প্লেচটোত যাতে নতুনকৈ পুনৰ জাবৰ আহি পেলাই নপৰে, ৱেষ্ট নপৰে, তাৰ কাৰণে এইটো জনসাধাৰণৰ কাৰণে এটা বিউটিফিকেশ্যন প্লেচৰলৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি ট্ৰাই কৰিলোঁ। আৰু এইখিনিত আমাৰ মাননীয় বিধায়ক মহোদয় আৰু আমাৰ জিলা প্ৰশাসনৰ ডিষ্ট্ৰিক্ট DC বাইদেউ, ADC ছাৰ, লগতে আমাৰ চাৰ্কুল অফিচাৰ মহোদয়া আৰু আমাৰ লগতে পৌৰসভাৰ পৌৰপতিৰ লগতে সমূহ সদস্যবৃন্দ আৰু ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ালে, আৰু তেখেতসকলৰ যৌথ প্ৰচেষ্টাতে এইটো সম্ভৱ হৈ উঠিলে। এইটো কিমান টকাৰ আপোনালোকৰ আজি যিটো উন্মোচন কৰিবলৈ উদ্বোধন কৰিবলৈ গৈছে, কিমান টকা এইটো? এই বাজেটটোত এপ্ৰক্সিমেটলি আমাৰ যিটো কালেকশ্যনছৰ গাড়ীৰ লগত যিটো প্ৰজেক্টৰ বাজেট আছিলে, সেই বাজেটৰ স্পেচিফিক বাজেট বুলি তেনেকুৱা নাই। ইয়াতে আমাৰ যিটো কালেকশ্যন ৰানিং কষ্ট, গাড়ীৰ ৰানিং কষ্টৰ পৰা 2 পইচা বাচি পেলাই আমি ইয়াতে যাতে বিউটিফিকেশ্যনৰ কাৰণে লগালোঁ। চ' স্পেচিফিক বাজেট আমি যদি ক'বলৈ যাওঁ, তেনেকুৱাকৈ স্পেচিফিক বাজেট নাই। আৰু ইয়াৰ কাৰণে আমি সৰু সুৰাকৈ যিখিনি প্ৰজেক্টটো চলাই থাকোঁতে যিখিনি আমি অৰ্জন কৰিব পাৰোঁ, ধৰক ড্ৰাই চেল ৰেভিনিউ বিক্ৰী কৰি পেলাই যিটো টকা আহিছে, কম্প'জ বিক্ৰী কৰি পেলাই যিটো টকা আহিছে, আৰু আমাৰ ইয়াতে তো সেই তেনেকুৱা ধৰণৰ টকাৰে যাতে আমি এটা বনাই দিব পাৰোঁ, এইটো এটা থুলমূলীয়া এটা প্ৰচেষ্টা। আজি এই খেলখন কোৰ্টখন উদ্বোধন হোৱাৰ পিছত আপোনালোকে কেনেকুৱা কাৰ্যসূচী ৰাখিছে? আমি এই খেলখন আজি মাননীয় বিধায়ক মহোদয়ৰ কৰকমলৰ দ্বাৰা উদ্বোধন কৰা হ'ব। উদ্বোধন কৰাৰ পিছতে আমি ইয়াতে অহা 26 জানুৱাৰী তাৰিখে এখন টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছোঁ। আমি স্বচ্ছ পলাশবাৰী বেডমিণ্টন টুৰ্ণামেণ্ট নাম দিছোঁ। আৰু ইয়াতে আমি পলাশবাৰীৰ ওচৰ পাজৰৰ কাষৰ সকলো যুৱকসকল আহি পেলাই ইয়াতে ক্ৰিকেট বেডমিণ্টন খেলিব পাৰিব। আৰু তেখেতসকলৰ কাৰণে এইটো আমি দিনজোৰা কাৰ্যসূচীৰে সেই বেডমিণ্টন টুৰ্ণামেণ্টটো অৰ্গেনাইজ কৰিছোঁ। আৰু সেইটো হৈছে 9টা বজাৰ পৰা আমাৰ আৰম্ভ হ'ব, আৰু তাৰ যিটো ৰেজিষ্ট্ৰেশ্যনৰ প্ৰক্ৰিয়া সেইটো আমাৰ অহাকালিৰ পৰা আৰম্ভ কৰিব। তো ৰেজিষ্ট্ৰেশ্যন কৰি পেলাই তেখেতসকলে আহক, খেলক, আৰু আমি ইয়াতে পৌৰসভাৰ দ্বাৰা এইটো যৌথ প্ৰচেষ্টাতে আমি এইটো প্ৰগ্ৰাম কৰিম। আৰু তাতে প্ৰাইজ এণ্ড চাৰ্টিফিকেটৰ ব্যৱস্থাও কৰা হৈছে। যিবিলাকে ইয়াত উইনাৰ হ'ব, ৰানাৰ্ছ হ'ব, তেখেতসকলৰ ফেচিলিটি আমি চাৰ্টিফিকেটৰ ব্যৱস্থা কৰিছোঁ। আৰু আমি আশা কৰিম সকলোৰে খেললৈ আহক, আৰু লগতে যিবিলাক খেলিব খেলুৱৈ আহক, লগতে উপভোগ কৰিবলৈও মানুহবিলাক আহক। এইটো খুব ধুনীয়া হয়। চবচে পहिले মই আপোনাৰ প্ৰাতঃ টাইম নিউজলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, কাৰণ এইটো এটা পলাশবাৰীৰ একফালৰ পৰা চাবলৈ গ'লে এটা নতুন আমি এটা কিবা চিন্তা চৰ্চা কৰাৰ কাৰণে এইখিনি ঠাই আমি হেৰি কৰিছিলোঁ। আৰু এইখিনি ঠাইখিনি আচলতে প্ৰকৃততে আছিল আগতে গাৰ্বেজ টাইপৰ আছিলে। তো সেইখিনি চাফ চাফাই কৰি পেলাই আমি মিউনিচিপাল বৰ্ডৰ ফালৰ পৰাই আমি গোটেইবিলাকে লগ লাগি, মই বিৰোধী পক্ষৰ হ'লেও কিন্তু আমি গোটেইবিলাকে একেলগে কাম কৰি খুব ভাল পাওঁ, বা আছোঁ, একেলগে কাম কৰি আছোঁ। আমাৰ তেনেকুৱা এটা হেৰি নাই। কিন্তু এই ঠাইখিনি আমাৰ যিখিনি বেয়া ঠাই আছিল, সেইখিনি ঠাই ভাল কৰাৰ প্ৰয়াসেৰে আমি এখন বেডমিণ্টন কোৰ্টলৈ ৰূপান্তৰ কৰা গৈছে। আৰু এইখন আমি আজিৰ পিছলৈ আমি আমাৰ পাব্লিকলৈ এৰি দিম, যে তেখেতসকলে ইয়াতে খেলা ধূলা কৰিব পাৰিব। আমাৰ যিসকল নজৱান আছে বা জোৱান যুৱতী আছে, তেখেতসকলে যিবিলাকে খেলৰ প্ৰতি আগ্ৰহ আছে, তেখেতসকলে ইয়াতে বেডমিণ্টন খেলিব পাৰিব। আৰু ভৱিষ্যতে যাতে তেখেতে এই খেলবিলাক
খেলি এই খেল খেলি আগৰ ফালে যাব পাৰে, আমাৰ অসমৰ নাম উজ্জ্বল হ'ব পাৰে, সেইটো সৰগত কৰিয়ে আমি এই গ্ৰাউণ্ডখন বনোৱা হৈছে। আমি সেই আৰম্ভণিতে কৈছিলোঁ এগৰাকী পৌৰপতিয়ে বা এগৰাকী জনপ্ৰতিনিধিয়ে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে। এটা ডাম্পিং গ্ৰাউণ্ডত এটা খেল পথাৰলৈ এখন কৰ্টলৈ এখন তেওঁ পৰ্যবেক্ষিত কৰিলে, কনভাৰ্ট কৰি ল'লে, এয়া নিশ্চয় এক শলাগ লগাবলগীয়া এটা বিষয়। আমি পুনৰাই আমি অনুৰোধ জনাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত থকা এনেকুৱা ধৰণৰ যিখিনি জনপ্ৰতিনিধি আছে তেওঁলোকে ইচ্ছা কৰিলে তেওঁলোকৰ অঞ্চলসমূহ এনেকুৱা ধৰণৰ জাকত জিলিকা কৰি ল'ব পাৰিব। আৰু আশা কৰিছোঁ আমাৰ পলাশবাৰী পৌৰসভাৰ পৌৰপতিগৰাকী সকলোৰে আদৰ্শৰ হওক। আৰু এইখিনি কৈ আমি প্ৰাতঃ মেলনি মাগিছোঁ। ধন্যবাদ।